আপুনি ছাকচেছটো কেনেকৈ ভাবে মানে আপুনি SCS অফিচাৰ হৈ গ'ল আপুনি ছাকচেছফুল বাট জাৰ্ণিটো আপুনি ভাল পায় নে ছাকচেছটো ভাল পায় প্ৰশাসনিক বিষয়া হোৱাৰ যিটো জাৰ্ণি যিটো পৰীক্ষাৰ কাৰণে যিটো প্ৰিপেৰেশ্যন সেইটো সঁচা অৰ্থত কিতাপতেই আছে নে এইখিনি গোটেই বস্তু কিতাপৰ বাহিৰতো বহুত বস্তু আছে যিখিনি অবজাৰ্ভ কৰিব লাগে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে আৰু কি ভুল কৰে যিসকলে নাপায়গৈ বহুত ট্ৰাই কৰি আছে পোৱা নাই ক'ত ভুলটো কৰে আজি ইণ্টাৰভিউ ৰাজনীশে কি পিন্ধি গৈছিল কেনেকৈ গৈছিল দৰ্জাখন সোমাই কি কৈছিল চুলি কেনেকৈ কাটিছিল সেইদিনা কি খাই গৈছিল নাৰ্ভাছ নহ'বৰ কাৰণে কি কৰিছিল এইখিনি বস্তু জানিব হয়তো মেট্ৰিকত 20 নম্বৰ স্থান পাইছিলে আৰু এতিয়া 2 নম্বৰ স্থানলৈ আহি তেখেতে এগৰাকী অফিচাৰ হ'ল নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ এতিয়া সময় SCS বিষয়াসকলক স্বাগতম জনোৱাৰ শুভেচ্ছা জনোৱাৰ আৰু আজি বাৰ্তালাপলৈ আহিছে ৰাজনীশ শৰ্মা ৰেংক 2 হয় নমস্কাৰ দেখা পাই আছোঁ ছ'চিয়েল মিডিয়াত হয় আৰু কম বয়সতে প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পূৰণ কৰিলে আপুনি আৰু সেই সপোন কেনেকৈ পূৰণ হ'ল এই বিষয়ে আমি নেক্সট জেনেৰেশ্যনক আমি জনাব বিচাৰোঁ আৰু তেনেকৈয়ে মোৰ অনুষ্ঠানলৈ আহি থাকে বিভিন্নজন আপোনালোক অহাৰ কাৰণে বহুত বহুত ধন্যবাদ হয় ধন্যবাদ আজি আমাক এনেকৈ মাতাৰ বাবে ধন্যবাদ প্ৰথমে জানি লওঁ আপোনাৰ ঘৰ ক'ত কেনেকৈ আৰম্ভ কৰিলে আৰু ইয়াৰ আগতে আপুনি অলৰেডি একাউণ্ট অফিচাৰ হিচাপে কৰ্মৰত হৈ আছিলে চ' গোটেই জাৰ্ণিটো কওক ঘৰ ক'ত কেনেকৈ হ'ল সপোনটো কেতিয়া দেখিছিলে হয় মই এনেই আমাৰ অৰিজিন ঘৰ মংগলদৈত দেউতা আমাৰ দুজনৰ মংগলদৈৰ আছিলে বাট দেউতা এগ্ৰিকালচাৰত কাম কৰিছিলে ADO আছিলে তো দেউতাৰ কামৰ কাৰণে আমি ঘূৰি ফুৰিছিলোঁ তো এনেই ডাঙৰ দীঘল মই নগাঁৱত হোৱা নগাঁও হোজাই তেনেকৈ তো মোৰ স্কুলীয়া শিক্ষা মই হায়াৰ ছেকেণ্ডেৰী মই ডিগ্ৰীলৈকে মানে ইঞ্জিনিয়াৰিং কৰিছিলোঁ মই তো মই তেতিয়া ছেকেণ্ড ইয়াৰতে তাতে আছিলোঁ নগাঁৱতে আছিলোঁ তো এইটো মই এনেই ইঞ্জিনিয়াৰিং হয় শিলচৰ NITৰ পৰা মই BTech চিভিল ইঞ্জিনিয়াৰিং মই 2022ত পাছ হোৱাত হৈছিলোঁ তো তাৰপিছত মানে কি যেতিয়া মই প্ৰথমতে ভাবা নাছিলোঁ মই মানে মেথছ আৰু ছায়েন্স ভাল পাইছিলোঁ হায়াৰ ছেকেণ্ডেৰীত তো সেইকাৰণে মানে ইণ্টাৰেষ্টতে ইঞ্জিনিয়াৰিং লোৱা হ'ল কি ইঞ্জিনিয়াৰিং ল'লোঁ মানে মা দেউতাই কৈছিলে নে নাই লাগিব বুলি মাহঁতে কৈছিলে যি মন যায় কৰ একো তেনেকুৱা হেৰি নাছিলে দেউতাৰ আছিলে কি অলপ ডক্টৰলে ভাল পায় কিন্তু মোৰ মানে মেথছটো ইমান ভাল লাগিছিলে মেথছ আৰু ফিজিক্স তো মই সেইকাৰণে ভাবিলোঁ নাই আৰু JEE তেতিয়া আছিলে তো মই মানে তেনেকৈ ইঞ্জিনিয়াৰিঙৰ ফালে যোৱা হ'ল কিন্তু যেতিয়া ইঞ্জিনিয়াৰিঙত আছিলোঁ তেতিয়া ভাবা নাযায় কি কৰোঁ কি নকৰোঁ এনেই ফ্ল'ত গৈ আছিলোঁ লাইফটোত কিন্তু যেতিয়া 4th ইয়াৰ পালোঁ আৰু যেতিয়া প্লেচমেণ্টৰ টাইম আহিলে তো তেতিয়া একচুৱেলি চিৰিয়াছলি ভাবিলোঁ কি কৰিব বিচাৰোঁ তো মই মানে তেতিয়া দেউতালৈ মনত পৰিলে কাৰণ দেউতা মানে এগ্ৰিকালচাৰত কৰিছিলে তো দেউতা এবাৰ এনেকুৱা ইনচিডেণ্ট এটা হৈছিল মানে দেউতালৈ ফাৰ্মাৰ ফোন আহিছিলে দেউতা 1990sত আপোনাৰ নগৰবেৰা ফালে পষ্টেড আছিলে ফাৰ্ষ্ট পষ্টিং তো নগৰবেৰা ফাৰ্মাৰে দেউতাক ফোন কৰিছিলে এই 20 বছৰ আগতেই দেউতা আহা 20-30 বছৰ ছাৰ ক'ত আছে খেতি ভাল হৈছে তেনেকুৱা তো মানে সেই দেউতাই ফোনটো অহাৰ পিছত যে ফোনটো থ'লে তাৰপিছত দেউতাই যিটো ছেটিছফেকশ্যন মই মানে দেউতাৰ কথাতে ওলাই পৰিছে কি তেওঁ ইণ্টাৰনেলি যিটো ছেটিছফেকশ্যন পাইছিল মই ভাবিলোঁ দেউতা যদি এগ্ৰিকালচাৰতে যদি ইমান ছেটিছফেকশ্যন পাইছে ইয়াতেতো ইমান ডাইভাৰ্ছ ফিল্ড হয় তো মই ভাবিলোঁ নাই ইঞ্জিনিয়াৰিং কৰাতকৈ ইঞ্জিনিয়াৰিঙতো ভাল হয় মানে আমি ছাৰ্ভ কৰিব পাৰোঁ দেশক কিন্তু ভাবিলোঁ এইটো ফিল্ডত মানে বহুত অপৰচুনিটি পাম তো সেইকাৰণে মোৰ এইটো ফিল্ডৰ প্ৰতি ইণ্টাৰেষ্ট আহিলে এটা কথা কওক বহুতে JEE কমপ্লিট কৰিব নোৱাৰে তাৰ কাৰণেও এটা টাফ কম্পিটিশ্যন আছে এক্সাম আছে আপুনি সেইটোও কমপ্লিট কৰিলে ইঞ্জিনিয়াৰ হ'ল তাৰপিছত আকৌ এটা নতুন সপোন দেখিলে এইটো একচুৱেলি এইটো সপোন নে এটা টাৰ্গেট লৈ লয় যে অ'কে মই লক্ষ্য এইটো মোৰ এইটোত মই গৈ পেলাই পামগৈ নে তেনেকুৱা নহয় মানে মই প্লেন নকৰোঁ মানে মোৰ তেনেকুৱা আছিলে মই মানে যিটো ইণ্টাৰেষ্ট লাগে মোৰ মানে মোৰ যিটো মন যায় মই সেইটো কৰোঁ আৰু মাহঁতে মোক মানে সদায় সেইটোৱে কৈছিল কি যিটো মন যায় সেইটো কৰ তেতিয়া মানে সেইটো কামত বোলে ভাল ক'ব পাৰি তেনেকৈ মাহঁতে কয় মই সেইকাৰণে ইঞ্জিনিয়াৰিং যেতিয়া কৰিছিলোঁ মই বহুত ইণ্টাৰেষ্টত কৰিছিলোঁ মানে মোৰ পূৰা ভাল লাগিছিলে চিভিল ইঞ্জিনিয়াৰিং কাৰণ মই মানে বাকীও পাই আছিলোঁ EC ইলেক্ট্ৰিকেল চব পাই আছিলোঁ বাট মই বোলো নাই চিভিল মানে মোৰ ডিজাইন কৰা মন আছিল কি মই জানিব বিচাৰিছিলোঁ ঘৰটো যে হ'ল ৰাস্তা ঘাট হয় কেনেকৈ হয় সেইকাৰণে মই চিভিল লৈছিলোঁ বিকজ চিভিলটো চব ফালে আছে আমি যি চাওঁ চব চিভিল আছে তো সেইটো মই ইণ্টাৰেষ্টতে লৈছিলোঁ আৰু যেতিয়া ভাবিলোঁ এইটো ফিল্ডত এইটোতো চিভিলতকৈও ৱাইড হয় তো মই আৰু এটা বস্তু হয় কি এটাতো মানে যেতিয়া টাৰ্গেটটো লওঁ কি আচ্ছা এইটো এক্সাম হয় তো এক্সামৰ কাৰণে অলপমানতো প্ৰিপেয়াৰ কৰিব লাগেই কেনেকৈ পঢ়োঁ কি পঢ়োঁ বাট সেইখিনি মানে একদম বেছিক বাট মানে আগৰ পৰাই মই প্লেন নকৰোঁ কি এইটোৱে কৰিম তেনেকুৱা টাইপ কৰা নাছিলোঁ তেনেকুৱা মানে হেপী নে এতিয়া বহুত হেপী মই ইয়াৰ পিছত আকৌ নিজৰ হেপিনেছৰ কাৰণে আকৌ কম্পিটিশ্যন এক্সামত আকৌ যাবা নাই মোৰ মানে
এতিয়া কাৰেণ্টলি যিটো ছাৰ্ভ কৰা এইম আছিলে মই অলৰেডি এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে আছিলোঁ তো তাতে মানে অফিচ চিটিং জব আছিলে আমাৰ তো তাতে মানে এইটো স্ক'প মই পোৱা নাছিলোঁ কি মানুহৰ লগত ইণ্টাৰেকশ্যন নাই আমাৰ ফাইলৰ লগতে ইণ্টাৰেকশ্যন আছিলে তো এইবাৰ মই ভাবিছোঁ কি এইবাৰ যদি ফাইনেলি তেনেকুৱা ছাৰ্ভ কৰিব পাৰোঁ দেউতাৰ নিচিনা তো সেই ছেটিছফেকশ্যনটো পাম বুলি এইবাৰ মই অলপ এক্সাইটেড হৈ আছোঁ। ইঞ্জিনিয়াৰ হোৱাৰ পিছত মানে চাকৰি কৰিছিলে নে? নাই মই প্লেচমেণ্টটোৱে বাদ দিছিলোঁ। প্লেচমেণ্ট বাদ দি মই এইটো জাৰ্ণিতে ষ্টাৰ্ট হয়। মজা। চ' আৰু ঘৰত কোন কোন আছে সেইটো এবাৰ জানো। ঘৰত মোৰ মা, মোৰ দেউতা আৰু মোৰ ভাইটি এটা আছে। আপুনি ডাঙৰ? হয় মই ডাঙৰ। বয়স কিমান মানুহ হৈছে? এনে মেট্ৰিক কেতিয়া সেইটো কৈ দিলে হ'ব? মই 2016 মই মেট্ৰিক। 2016 এতিয়া মোৰ 25 বছৰ হৈছে এতিয়া। ভাল লাগে ন 25 বছৰতে সেই ড্ৰেছ, সেই ছিকিউৰিটি, সেই এখন আসন, সেই এটা দায়িত্ব, এই গোটেই বস্তুবিলাক। কোনোবাই কয় ন মানে মানুহ কম বয়সত মানে মানুহ নহয়, ল'ৰা হৈ থাকে। আপুনি ল'ৰা নে বৰ্তমান মানুহ হ'ল? আই থিংক মই ল'ৰাই আছিলোঁ যেতিয়া মই যোৱাবাৰ চাকৰিত জইন কৰিছিলোঁ। মই বহুত বস্তু নাজানিছিলোঁ, কিন্তু লাষ্ট 1 yearত যিখিনি মোৰ এক্সপিৰিয়েঞ্চ হ'ল মই বহুত বস্তু শিকিছোঁ এই লাষ্ট চাকৰিটোত। কি অফিচত কেনেকুৱা হয়, মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে, আৰু চব মানুহৰ লগত আমি একেধৰণে কথা পাতিব নোৱাৰোঁ। তো মানুহ চাই কেনেকৈ কোনটো কথা ক'ব লাগে, কোনটো কথা ক'ব নালাগে, তো সেইটো মই শিকিছোঁ। তো এতিয়া ভাবোঁ অলপমান মানুহ হৈছোঁ, বাট আৰু শিকিব লগা আছে বহুত। ক'ৰবাত ইঞ্জিনিয়াৰ, মই সেইদিনা যোৰহাট ইঞ্জিনিয়াৰিং কলেজ গৈছিলোঁ, তাতে কিবা আছিলে থাৰ্ড হোষ্টেল 3ত তেওঁলোকে 50 বছৰ হৈছিলে, মোক মাতিছিলে। তাত এখন হোষ্টেলৰ বেৰত লিখা আছে যে ল'ৰা হৈ আহিছোঁ, মানুহ হৈ ওলাই যাম। তো ইঞ্জিনিয়াৰ হোৱাৰ লগে লগে অলৰেডি মানুহ হৈ যায়। আই থিংক এনেইতো হয়, কাৰণ আমি বহুত বস্তু শিকোঁ ইঞ্জিনিয়াৰিঙতো। মানে একদম লাষ্ট ৰাতি পঢ়ি পেলাই কেনেকৈ এক্সাম ওলাব লাগে, আৰু মানে আমাৰ ইঞ্জিনিয়াৰিঙত যিটো এপ্টিটিউড হয়, মানে পঢ়াতকৈ বেছি আমাৰ এপ্টিটিউডটো ডেভেলপ হয়। কি এটা প্ৰব্লেম যদি আহিছে, যি প্ৰব্লেমেই হয়, মই ভাবোঁ চিভিল ছাৰ্ভিচতো মোৰ বহুত হেল্প কৰিছে। কাৰণ আমি মানে প্ৰব্লেম আৰু চলিউশ্যন চাওঁ, কি এইটো প্ৰব্লেম হ'ল, এইটো মই চলিউশ্যন কৰোঁ, তো এইটো সৰু সৰু টাৰ্গেটত ব্ৰেক কৰি লওঁ। তো মানে সেই প্ৰব্লেম চলভিং যিটো এটিটিউড, আই থিংক এইটো ইঞ্জিনিয়াৰিঙত মানে বহুতখিনি ভাল হয়, বহুত ডেভেলপ হয়। হেল্প হৈছে ইঞ্জিনিয়াৰিঙৰ পৰা চিভিল ছাৰ্ভিচত। মোৰ যিটো এপ্টিটিউড হয়, মই ভাবোঁ এপ্টিটিউডটো, কাৰণ এইটো এটা বহুত দীঘলীয়া পৰীক্ষা আৰু 3টা ষ্টেজ, আৰু মানে 1 বছৰীয়া যে, তো যদি এবাৰ যদি মানে ক'ৰবাত ৰখি যাওঁ, আকৌ এটা মেণ্টেল এটা হেৰি এটা আহি যায়, ব্লকেট এটা আহি যায়। তো মই ভাবোঁ সেই যিটো মোৰ এপ্টিটিউড, কি দেখা যাব যি হয়, তো সেইটোত মানে মোক হেল্প কৰিছে। মই যিখিনি হোষ্টেল বা যিখিনি কলেজৰ যিখিনি অনুভৱখিনিয়ে যথেষ্ট হেল্প কৰিছে। আপোনাৰ আটাইতকৈ ভাল গুণ কি? মই অবজাৰ্ভ কৰি ভাল পাওঁ, আৰু মই বেছি মানে যদি মই ক'ৰবাত আছোঁ, মই মানে কথা কোৱাতকৈও কথা শুনি ভাল পাওঁ। লিচনাৰ, গুড লিচনাৰ। কি মই ট্ৰাই কৰোঁ যাতে মই ভাবোঁ কি বেলেগ বেলেগ পাৰ্চপেক্টিভ পাওঁ, বিকজ মই ভাবোঁ ভুল শুদ্ধ একো নাথাকে, চব মানে কিবা এটা ভাবি কৰি আছে। তো মই যদি সেই মানুহজনে সেই কামটো বা কিয় কৰিলে, যদি মই সেইটো বুজি পাওঁ, তো মোৰো এটা নলেজ এটা কমপ্লিট হৈ যায়। কি মই সেইকাৰণে সেইটো ট্ৰাই কৰোঁ। মোৰ মানে এইটো এক্সাইটিঙো লাগে, বাট মই ভাবোঁ কি সেইটোত মানে মোৰ মেইনছতো এবাৰ অলপ সেইটো হেল্প কৰে অলপ। আৰু নিজকে যদি সোধে যে আপোনাৰ এটা বেয়া গুণ কি হ'ব পাৰে? বেয়া গুণ বুলি নকওঁ, যে বেড নেচাৰ, মানে যিটো আমাৰ থাকে ন, মই এনেকুৱা, এইটো মোৰ ভাল নহয়, মই বেছি সঁচা কথা কওঁ। আই থিংক তেনেকৈ ক'লে মই কেতিয়াবা অলপ অ'ভাৰ চিৰিয়াছ হৈ যাওঁ। মানে সেইটো মোৰ এটা আছে, মই মানে নিজকে মনত পেলাব লাগে কি নাই অলপমান হেৰি হয়। তো মোৰ মায়ে মোক কয় কি অলপমান ঠাণ্ডা হৈ থাক, এইটো একো নহয়, হৈ যাব এনেকুৱা। তো সেই অ'ভাৰ চিৰিয়াছ হোৱাৰ কাৰণে চাগে আপুনি সফলতাখিনি খুব সোনকালে পাইছে কামৰ প্ৰতি। আই থিংক সেইটো হয়, বাট অ'ভাৰ কৰিলেও বেয়া বস্তুবিলাক। তো এইবাৰ মই একচুৱেলি পাইছোঁ চাগে, কাৰণ মই নিজকে ঠাণ্ডা ৰাখিছিলোঁ। মই যোৱাবাৰ একচুৱেলি তেনেকুৱা আছিল, যোৱাবাৰ মই অলপ ডেছপাৰেশ্যন আহি গৈছিলে, কি ওলাবই লাগিব তেনেকুৱা আছিলে, কিয় আছিল নাজানো, বাট এইবাৰ মানে আছিলে হ'ব আৰু দেখা যাব যি হয় আৰু। বিশ্বাস কৰেনে ভগৱান নিজৰ কৰ্ম? নাই, মই ভাবোঁ মানে নিজৰ কৰ্ম এটা লেভেললৈকে থাকে, বাট তাৰ ওপৰত আমাৰ হাতত নাথাকে। মই এইবাৰ যি পালোঁ, মই আই থিংক ভগৱানৰ আশীৰ্বাদ আৰু মাহঁতৰ আশীৰ্বাদ আছিলে, কাৰণ তেওঁলোকৰ অবিহনে একোৱে নহয়। আৰু আমি যি ৰাস্তাত যাওঁ, মইতো ভাবোঁ এতিয়া মই এইটো লাইনত আহিলোঁ, আই থিংক সেইটো ক'ৰবাত নাই ক'ৰবাত সেই জাৰ্ণিটো মানে তেওঁৱে শ্বেপ আউট কৰি দিয়ে, লৈ গৈ থাকে। তো মই বিশ্বাস কৰোঁ সেইটোত। হয়। আপুনি ছাকচেছটো কেনেকৈ ভাবে? মানে আপুনি ACS অফিচাৰ হৈ গ'ল, আপুনি ছাকচেছফুল, বাট জাৰ্ণিটো আপুনি ভাল পায় নে ছাকচেছটো ভাল পায়? মই জাৰ্ণিটো ভাল পাওঁ।
মই এতিয়াও ভাবোঁ কি এতিয়া মই মোৰ ফ্ৰেণ্ড এটাক কৈ আছিলোঁ কি এতিয়া মানে এইকেইদিন অলপমান কিবা এটা ফিল হৈ আছে বিকজ আমি যেতিয়া পঢ়ি থাকোঁ সদায় নিউজ আহে এতিয়া ৰিচেণ্টলি নিউজ চলি আছে কি ইৰাণৰ নিউজ চলি আছে নহ'ল তো মানে এইকেইদিন অলপ টাইম পোৱা নাই চাবলৈ তো মই তাক কৈ আছোঁ তই পঢ়ি ল তাৰপিছত মোক কৈ থাকচোন কি হৈ আছে তো মানে সেই যিটো এটা ভাল লাগে কি চলি আছে অবজাৰ্ভ কৰি আছোঁ বস্তুখিনি তো মানে মই সেইটোত বহুত এনজয় কৰিছিলোঁ মানে মই ফাৰ্ষ্ট ৰিডিং যেতিয়া পঢ়িছিলোঁ ফাৰ্ষ্ট তেতিয়া মই এইটো মোৰ বেষ্ট ফেজ আছিলে কাৰণ মই একো নাজানো মই মানে ইঞ্জিনিয়াৰিং আছিলোঁ তো পাহৰি গ'লোঁ মই এই পলিটি ইকনমিক্স তো যেতিয়া ফাৰ্ষ্ট পঢ়িছিলোঁ ঘৰত তো মই তেতিয়া 1 বছৰ মই ঘৰতে আছিলোঁ তো কিতাপ উঠাই পেলাই নতুন বস্তু জানি আছোঁ আৰু আমি দেখি থকা বস্তু মই দেউতাৰ মুখত শুনিয়ে থাকোঁ মাহঁতৰ মুখত শুনিয়ে থাকোঁ তো সেই বস্তুখিনি মই জাৰ্ণিটো বহুত এনজয় কৰিছোঁ প্ৰশাসনিক বিষয়া হোৱাৰ যিটো জাৰ্ণি যিটো পৰীক্ষাৰ কাৰণে যিটো প্ৰিপেৰেশ্যন সেইটো সঁচা অৰ্থত কিতাপতেই আছে নে এইখিনি গোটেই বস্তু কিতাপৰ বাহিৰতো বহুত বস্তু আছে যিখিনি অবজাৰ্ভ কৰিব লাগে মইতো ভাবোঁ কিতাপৰ বাহিৰতো বহুত বস্তু আছে কাৰণ 50% যদি কিতাপ হয় 50% বাহিৰে হয় এইবাৰ আমাৰ যিটো এছে আহিছিলে এছেটো মই মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চে লিখি থৈ আহিছিলোঁ কি আমাৰ ঘৰত কাম কৰিছিলে তেওঁ মানে ছোৱালীজনী বাৰ্থডে পাৰ্টি আছিল তো বাৰ্থডে পাৰ্টিত মাতিছিলে তো মই তাতে গৈ পেলাই যেতিয়া দেখিলোঁ তেওঁলোকৰ পৰিৱেশটো তো মই এবাৰ যিখন এছে আহিছিল কেন মানি বাই হেপিনেছ তো মই সেই এছেটো ইন্ট্ৰডাকশ্যনটো মই সেইটো দিছিলোঁ কি সেই মই যিটো এক্সপিৰিয়েঞ্চ কৰিছোঁ বিকজ তেওঁলোক সুখী আছিল আৰু ফিল কৰিব পাৰি যেতিয়া মানুহ সুখত থাকে তো মই সেই এক্সপিৰিয়েঞ্চটোৱে লিখিছিলোঁ এইবাৰ তো মই ভাবোঁ বহুত বস্তু থাকে মানে যিটো আমি যদি অবজাৰ্ভ কৰোঁ কাৰণ এইটো মই ভাবোঁ এৱেৰনেছৰে এক্সাম খালি পঢ়ি থাকিলে নহয় আমি যদি অবজাৰ্ভ কৰিবই নোৱাৰোঁ মোৰ পঢ়াখিনি একো লাভ নাই বৰ ধুনীয়া দেই কথাবোৰ মানে শুনি ভাল লাগে আৰু মানে 3টা থাকে ন প্ৰথম প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউ আটাইতকৈ টাফ কোনটো যিটো নিজৰ হাতত থাকে যে অ'কে এইটো মই পাৰিম এইটো হৈ যাব বাকীখিনিতো বেলেগৰ হাতত থাকেই আই থিংক মই ভাবোঁ মেইনছ লিখালৈকে আমাৰ হাতত থাকে মই ভাবোঁ কাৰণ প্ৰিলিমছটো মানে অবজেক্টিভ হয় তো সেইটো আমি পৰীক্ষা দিয়ে গম পাই যাওঁ এনচাৰ কি ওলাই যায় আৰু মেইনছটো আমি লিখোঁ কিন্তু মই ভাবোঁ মেইনছৰ পিছত মেইনছৰ ৰিজাল্টটো আমাৰ হাতত নাথাকে আৰু ইণ্টাৰভিউটো আমাৰ হাতত নাথাকে মই সেইদিনাখন বা কি ভাবি আছোঁ সেইদিনাখন বা কি কৰি আছোঁ আৰু তেনেকুৱা বহুত আছে মোৰ লগৰে আছে মানে তেওঁলোক মানে মোৰ নিচিনা বা মোতকৈও ভাল চাগে বাট তেওঁলোকৰ মানে সেইদিনাখন চাগে কিবা ক্লিক নকৰিলে তো মই ভাবোঁ মেইনছ লিখালৈকে আমাৰ হাতত লিখাৰ পিছত আমাৰ হাতত নাথাকে মই ভাবোঁ আৰু সেই বিশেষ দিনটো ন হয় কাৰ বাবে বা লিখা আছে সেই দিনটো হয় হয় সেইটো আমাৰ হাতত নাথাকে একো সেইটো নাথাকে তো একদম চিধাকৈ যদি সোধা হয় কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে আৰু কি ভুল কৰে যিসকলে নাপায়গৈ বহুত ট্ৰাই কৰি আছে পোৱা নাই ক'ত ভুলটো কৰে আই থিংক 2টা ষ্টেজত থাকে প্ৰথম ষ্টাৰ্ট কৰোঁতে কিছুমান ভুল হয় মই ভাবোঁ ষ্টাৰ্ট কৰোঁতে আমি মানে এক্সামটো যুদ্ধক্ষেত্ৰ বনাই দিওঁ বেটেল ফিল্ড বনাই দিওঁ কি মানে এইটো আছে এইটো কৰিব লাগে এনেকৈ কৰিম ষ্ট্ৰেটেজি কিবা কিবি কিন্তু মই মানে প্ৰথমতে ভাবিছিলোঁ তেনেকৈ পিছত যেতিয়া মই চাকৰিত আছিলোঁ তো মই যেতিয়া এবাৰ এক্সামটো দিছোঁ মই এবাৰ এপ্ৰ'চটো ভাবিছিলোঁ কি মই কি কৰি আছোঁ তো মই ভাবিছিলোঁ এইটোতো যুদ্ধক্ষেত্ৰ নহয় মই ভাবিলোঁ ক্লাছ 2-3 পৰীক্ষা দিছিলোঁ মেট্ৰিকতো দিছিলোঁ তেতিয়াও নাজানা কথা আহিছিল তেতিয়া আউট অফ চিলেবাছ কথা আহে তেতিয়াওতো লিখিছিলোঁ তো এইবাৰ মই ভাবিছোঁ নাই মানে খুব বেছি প্ৰেছাৰ নলওঁ পঢ়ি যাম যি জানো লিখিম যদি নাজানো কিবা বনাই লিখিম তো মই এবাৰ তেনেকৈ গৈছোঁ তো মই ভাবোঁ এইবাৰ মই ষ্ট্ৰেটেজিটো এবাৰ মানে তাকে মই সেইটোৱে ভুল কৰে মই ভাবোঁ কি অভাৰ মানে মোৰো সেইটো এটা টেণ্ডেঞ্চি আছে বুলি ক'লোঁ যে মই সেইকাৰণে মানে অবজাৰ্ভ কৰি থাকোঁ নিজকে মই কৰি কি আছোঁ তো মই ভাবিলোঁ নাই মানে সেইটো ভুল কৰে আৰু আই থিংক বস্তুটো যদি চিম্পল ৰখা যায় এইখিনি পঢ়িলোঁ এতিয়া মই লগৰ লগতো কথা পাতিম মই হেৰিও কৰিম তেতিয়া চিম্পল ৰাখিলে বস্তুটো গৈ থাকে মই ভাবোঁ আমি চাগে যুদ্ধক্ষেত্ৰ বনাই দিওঁ যে সেইকাৰণে সেইটো হয় ছ'চিয়েল মিডিয়াৰ মানে ৰিষ্ট্ৰিকশ্যন আহিছিল তেনেকুৱা কিবা মই মানে আগৰ পৰা ইমান এক্টিভ নাছিলোঁ মই দেখিছোঁ ইনষ্টাগ্ৰামত মাত্ৰ এখন ফটো ভাইটিৰ লগত মানে মোৰ ইমান হেৰি নাই মই ইউটিউব চাওঁ ইউটিউবত মানে মই বহুত বস্তু মানে নতুন পাই থাকোঁ যে তো মই ইউটিউবতে থাকোঁ তো মই ইনষ্টাগ্ৰাম তেনেকৈ চলোৱা নহয় মানে সেইটো আগৰ পৰাই চলোৱা নাই বাট বাকী এনেই মোৰ লগৰখিনিৰ লগত মই থাকোঁৱেই টাচত থাকোঁ ফোন কৰোঁ কথা পাতোঁ তো তেনেকৈ সামাজিক হৈ ভাল মানে মই বেলেঞ্চ ৰাখি ভাল পাওঁ খুব বেছি ডাঙৰ ফ্ৰেণ্ড চাৰ্কলো নহয় মোৰ কিন্তু মানে এটা লিমিটেড ফ্ৰেণ্ড চাৰ্কল সদায় কথা পাতোঁ তেওঁলোকৰ লগত এতিয়া আহিলোঁ কেনেকৈ আপোনাৰ ৰেংকটো কেনেকৈ গৈ পেলাই আপুনি এগৰাকী চিভিল ছাৰ্ভেণ্ট হ'ব মানে গোটেই প্ৰক্ৰিয়াটো মোক এবাৰ বুজাই দিব লাগে মাৰ্কছ কিমান থাকে আৰু কোনটো মাৰ্কছ
থাকিলে তেওঁ আৰক্ষী বিভাগত যাব, কোনে মানে কি বুলি ক'ম এইটো ACS হ'ব বা কোনে একাউণ্টেণ্ট হ'ব, হয়। এই বস্তুটো অকণমান বুজাই দিয়কচোন। মানে আমাৰতো পৰীক্ষা প্ৰথমতে প্ৰিলিমছত 2খন পেপাৰ থাকে, তো আপোনাৰ মানে 100 হেৰি কুৱেশ্যনছৰ। তো আমাৰ CSAT-টো কোৱালিফাইং হয়, তো তাতে 33% মাৰ্কছ লাগে। আৰু মানে যিখন আমাৰ GS পেপাৰ হয় প্ৰিলিমছত, তো তাতে সেইটো কাট অফটো ডিচাইড হয়। তো যিমানটা পষ্ট ওলায়, তো তাৰ 13 টাইমছ মানৰ মানুহ চিলেক্ট কৰে মেইনছ লিখিবৰ কাৰণে। তো তেনেকুৱা যিটো মানে ইনটু 13 কৰিলে যিমান মেৰিট লিষ্টত যোন থাকে, তো সেইখিনি মানুহ মেইনছৰ কাৰণে কোৱালিফাই হয়। তাৰপিছত আমি মেইনছটো লিখিলোঁ। মেইনছৰ পৰা ইণ্টাৰভিউলৈকে আপোনাৰ 3:1 ৰেচিঅ'ত এপ্ৰক্সলি তেনেকুৱাই কৰে। তো তেনেকুৱা ৰেচিঅ'ত চিলেক্ট কৰে। আৰু মেইনছটো লিখি অহাৰ পিছততো তেওঁলোকে চেক কৰি পেলাই আমাৰ জাষ্ট ৰোল নম্বৰটোহে দিয়ে, মাৰ্কছটো তেতিয়া নিদিয়ে। তো আমি জাষ্ট জানো কি আমি ইণ্টাৰভিউলৈ চিলেক্ট হৈছোঁ। মেইনছত কেনেকুৱা হ'লে আমি গম নাপাওঁ। তাৰপিছত ইণ্টাৰভিউটো 180 মাৰ্কছৰ হয়। তো ইণ্টাৰভিউ দি উঠিও আমি গম নাপাওঁ কি কেনেকুৱা হ'ল। তাৰপিছত ফাইনেল ৰিজাল্ট ওলায়। তো ফাইনেল ৰিজাল্টৰ পিছত আমি গম পাওঁ মাৰ্কছটো। এতিয়াও আমি গম নাপাওঁ, আমি মাৰ্কছটো এতিয়ালৈ ৰিলিজ কৰা নাই। তো এতিয়া কৰিলেহে গম পাম কি কিমান হয় মাৰ্কছ। তো আমাৰ হাতত খালি মানে পৰীক্ষা দিয়াটোহে থাকে, মাৰ্কছখিনি আমি গম নাপাওঁ। তো জাষ্ট মানে সেইটোৱে। এতিয়া আপুনি যদি মানে জইন কৰে, ইয়াৰ পিছততো আপোনালোকৰ ট্ৰেইনিং হ'ব, ট্ৰেইনিঙৰ পিছত জইনিং হ'ব। জইনিং হোৱাৰ লগে লগে আপোনালোকৰ কোনটো পোষ্টৰ পৰা আৰম্ভ হ'ব? আমাৰ এনেই ট্ৰেইনিঙৰ পিছত এছিষ্টেণ্ট কমিশ্যনাৰ কৰি পষ্টিং দিয়ে। তাৰপিছত তেনেকৈ আপোনাৰ চাৰ্কুল অফিচাৰ বা তেনেকৈ গৈ থাকে আৰু। হয়। খাকী পোচাকৰ প্ৰতি আকৰ্ষণ নাছিলে? নাই, মোৰ মানে চিভিল এডমিনিষ্ট্ৰেশ্যনৰ ফালে আছিলে, কাৰণ দেউতাও আছিলে এগ্ৰিকালচাৰত। আৰু মানে মই ডাইভাৰ্চিটি যিটো হয়, মোৰ সেইটো বস্তু খুব ভাল লাগে। কি আজি মই মানে ইণ্টাৰেষ্ট মানে মোৰ আকৰ্ষিত হৈছিলোঁ কি আজি মই টুৰিজিমত থাকিম, কালি মই ক'ত বেলেগত থাকিম, তো কিমান শিকিব পাৰিম, কাৰণ চব ডিপাৰ্টমেণ্টৰ বেলেগ হ'ব। তো মানে সেই মোৰ যিটো নলেজৰ হেৰি কি এইটো জানিব পাৰিম, সেইটোও জানিব পাৰিম, তো মোৰ সেইটো প্ৰতি আকৰ্ষিত আছিলে। সেইকাৰণে মানে মোৰ অলপমান পুলিচৰ প্ৰতি ইমান নাছিলে। হয়। ইয়াৰ পিছত আহিলোঁ, বহুতৰে আকৰ্ষণ থাকে এটা, আৰু সেইখিনি কুৱেশ্যন আগতেও মই সুধি থৈছোঁ যে সেই কুৱেশ্যনকেইটা খুব ভাইৰেলো হয়, মানুহে শুনে, আৰু যিসকলে প্ৰিপেয়াৰ কৰি থাকে তেওঁলোকেও জানিব মন যায়। আজি ইণ্টাৰভিউ, ৰাজনীশে কি পিন্ধি গৈছিল, কেনেকৈ গৈছিল, দৰ্জাখন সোমাই কি কৈছিল, চুলি কেনেকৈ কাটিছিল, সেইদিনা কি খাই গৈছিল, নাৰ্ভাছ নহ'বৰ কাৰণে কি কৰিছিল, এইখিনি বস্তু জানিব। সেইটোতো হয়। মানে ইণ্টাৰভিউ আগদিনাখনৰ পৰা আগদিনাখনো মানে সন্ধিয়াৰ পৰাই এটা টেনশ্যন লাগে, কি হ'ব কি নহয়। এইটো পাৰফৰ্মেঞ্চ চবতে থাকেই। তো সেইটোতো আই থিংক এইটো ভালো হয়। অলপমান নাথাকিলে মানে একদম টেনশ্যন ফ্ৰী হ'লেও দিগদাৰ। তো আই থিংক আমাৰ ব্ৰেইনটো এলাৰ্ট থাকে তেতিয়া। আৰু তাতে যেতিয়া সোমাই যাওঁ, তাতে বাহিৰত বহি থাকোঁ, তো কোনখন বৰ্ড পৰিব, লটাৰী ছিষ্টেম হয়, তো কিমান নম্বৰত পৰিব, তো সেইটোতো থাকেই। ফাৰ্ষ্টতে পৰি গ'লে কি হ'ব, তো সেইটো অলপ টেনশ্যন থাকে। বাট মই মানে ট্ৰাই কৰোঁ কি মানে যিমান ক'লেও মানে মই ট্ৰাই কৰোঁ কি মই ৰিজাল্টৰ কথা চিন্তা নকৰোঁ। অলপমানতো আহিবই টেনশ্যন কি মই কেনেকৈ বা কওঁ, কি কওঁ, কিন্তু মই মানে আৰু ছাৰহঁতে বহুত কমফৰ্টেবল কৰি দিয়ে। আমি যেতিয়া মানে দুৱাৰখনৰ সোমোৱালৈকেহে টেনশ্যনটো, সোমোৱাৰ পিছত টেনশ্যন নাথাকে, কাৰণ ছাৰহঁত ইমান ফ্ৰেণ্ডলি হয়। আৰু মই দুবাৰ ইণ্টাৰভিউতে মোৰ বহুত ভাল মানে ফ্ৰেণ্ডলি এক্সপিৰিয়েঞ্চ আছিলে। তো একদম মানে ছিনিয়ৰ যেনেকৈ কথা পাতে কি, আৰু কিবা নোৱাৰিলেও ছাৰহঁতে কৈ দিয়ে কি মানে যদি আমি কিবা হেৰি হয়। তো মোৰ মানে সেইকাৰণে মানে মই ভাবোঁ কি সোমোৱালৈকেহে টেনশ্যনটো, এই দুৱাৰখনৰ বাহিৰলৈ, দুৱাৰখনৰ ভিতৰত সোমোৱালৈকে নিজে নিজে চব বস্তু হৈ যায়, কমফৰ্টেবল হৈ যায়। কুৱেশ্যনবোৰ মিডিয়াম ইংলিছ নে আছামিজ নে হিন্দী? মিক্স সোধে। হয়, মানে ইংলিছতো সোধে, অসমীয়াতো সোধে, আৰু ছাৰহঁতে সোধে মানে তুমি অসমীয়াত ক'ব পাৰিবানে নাই বা ইংলিছত ক'ব পাৰিবানে নাই। তো মিডিয়ামটো ইমান ইছ্যু নহয়। আৰু এতিয়াতো অসমীয়াতো দিব পাৰে। এতিয়াতো অসমীয়াতে কৰে মানে। এবাৰ বহুত কেইগৰাকীয়ে অসমীয়াত লিখিছে। হয়। তাৰপিছত সেইদিনা কি পিন্ধি যোৱা হয়? ফৰ্মেল, কেজুৱেল, কি পিন্ধি যোৱা হয়? এনেইতো ফৰ্মেল পিন্ধা হয়, মানে ফৰ্মেল ছেটিং হয়, ছাৰহঁতো তেনেকৈ থাকে যে, তো এনেইতো ফৰ্মেল হয়। বাট মানে তেনেকুৱাকৈ ধৰা বন্ধা নাথাকে কি এইটোৱে মানে শ্বাৰ্ট মানে টাই মাৰিয়ে যাব লাগিব নিজৰ, কিন্তু এনেই যায় চবে। তো এইটো মানে এটা এটিকেটৰ কাৰণে আৰু। হয়। আৰু কি সুধিম? তাত কিবা এটা কুৱেশ্যন পৰা নাই, ন' বুলি কোৱাটো ভাল?
নে মই উল্টাই ভাবো- পুল্টাই কোৱাটো ভাল? নাই মই ভাবোঁ অনেষ্ট থকাটো ভাল। অনেষ্ট থকাটো কাৰণ মই ট্ৰাই কৰোঁ কি মই যেনেকুৱা হয় তেনেকেই মই থাকোঁ। য়েছ, মানে যদি মই নাজানো ছাৰ নাজানো, সেইটো ধৰা পৰি যায় মই মানে আৰু এক্টিং কৰিলে ধৰা পৰি যাব। মই ভাবোঁ ধৰা পৰাতকৈ মানে অনেষ্ট থকাটোৱে ভাল। কাৰণ কেতিয়া কি হয়, আমি নিজৰ লগত ট্ৰু থাকিলে মানে আমাৰ মৰণ নাথাকে। মানে অতিৰিক্ত বা বেছি ফেক কৰিব গ'লে কেতিয়াবা প্ৰব্লেমো হয়। য়েছ আৰু ছাৰহঁতে যদি গম পায় তেতিয়াও মানে প্ৰব্লেম হয়, আৰু গম নাপালেও মই নিজৰ লগতে এটা ইনজাষ্টিচ কৰাৰ নিচিনা হয়। নিশ্চয়। তো সেইকাৰণে ভাবিলোঁ নাই। এই অনেষ্টিটো হয়, সেই ৰুমটোৰ ভিতৰতে থাকিব নে ভৱিষ্যতলৈও থাকিব? নাই মই ভাবিছোঁ কি মই থাকিম, কাৰণ মানে মই যোৱাবাৰ যিখিনি 1 year এক্সপিৰিয়েঞ্চ হ'ল সেইখিনি মই ভাবিলোঁ বহুত হেল্প কৰিব। এণ্ড আই থিংক মই শিকিছোঁ কি কেনেকৈ বস্তুটো কেনেকৈ ৰাখিব পৰা যায় অনেষ্টিটো লাষ্ট 1 yearত। তো মই ভাবিছোঁ সেইখিনিকে যদি মানে ৰাখিব পাৰোঁ, তাকে আশীৰ্বাদ কৰিলে ভাল হয়। কেনেকুৱা অফিচাৰ হোৱা মন? মানে মই সুধিব বিচাৰিছোঁ, আজিকালি বহুত অফিচাৰ বা বহু পলিটিচিয়ানক দেখিছোঁ তেওঁলোকে লগত এজন কেমেৰা পাৰ্চন ৰাখেই। ছ'চিয়েল মিডিয়াতো তেওঁলোকে খুব ধুনীয়াকৈ কৰি যায়। হয়, মানে জনমানসত তেওঁলোক এজন স্পেচিয়েল অফিচাৰ বুলি নিজকে দেখুৱাবলৈ বিচাৰে। হয়। শ্ব'বাজি অফিচাৰ নে ৰিয়েলি এজন অফিচাৰ? আই থিংক মই দেউতাৰ যিটো ফোন আহিছিলে সেইটো ফোন ক'তো কোনো গম নাপায়, সেইটো মই ল'ৰাৰ কাৰণে মই গম পাওঁ। বাট সেই যিটো ছেটিছফেকশ্যন, ছেল্ফ ছেটিছফেকশ্যন। আই থিংক সেইটো লাগে মোক। তো আই থিংক মই যিমান পাৰোঁ মানে মানুহে মানে ৰেকগনাইজ কৰক বা নকৰক, কাৰণ ৰাতি যেতিয়া মই শুম সেই যিটো মোৰ ছেটিছফেকশ্যন লাগিব কি মই আজি এইটো মানুহক এইটো হেল্প কৰিলোঁ, আই থিংক সেইটো মই অকল নিজে জানিম। আৰু সেইটো এতিয়া মোৰ হাতত নাই কি মানুহে গম পায় নে নাপায়। আই থিংক মই সেইটো কাৰণে নাযাওঁ, বিকজ মই আজিলৈ সেইটো কৰাও নাই। কিন্তু মোৰ মানে লাগে কি মই যদি নিজে ছেটিছফাইড যদি থাকোঁ তেতিয়া ময়ো হেপ্পী থাকিম, মোৰ ফেমিলিও হেপ্পী থাকিব, আৰু চব ভালে ভালে গৈ থাকিব। পলিটিচিয়ানৰ প্ৰেছাৰ, আৰু সেইটো এটা বহুত জেগাত দেখিবলৈ পোৱা যায়, পলিটিচিয়ানৰ প্ৰেছাৰ। হয়, আচলতে হেণ্ডেল কৰিব লাগিছিলে ACS অফিচাৰসকলে পলিটিচিয়ানক, কিন্তু শেহতীয়াকৈ এনেকুৱা এটা হৈ গৈছে যে ক'ৰবাত দেখিবলৈ পোৱা যায় কোনোবাই চিঞৰে এই DC, এই SP, হয়নে, ৰাজা মহাৰাজা আৰায়কীয়া, এইবিলাক কথাও বহুতত শুনিবলৈ পোৱা যায়। চ' এই বস্তুবিলাকে আপোনালোকৰ এজ এ অফিচাৰ হিচাপে আপোনাৰ মনত যদি ভৱিষ্যতে তেনেকুৱা হয় তো আপোনাৰ কেনেকুৱা লাগিব? আই থিংক কাৰণ যিখিনি পলিটিচিয়ান হয় আই থিংক তেওঁলোক মানুহৰ ৰিপ্ৰেজেণ্টেটিভ হয়। কাৰণ তেওঁলোকৰ বিকজ আই থিংক আমি যদি তেওঁলোকক চাওঁ আই থিংক তেওঁলোকক ৰেচপেক্ট কৰিব লাগে, বিকজ দে আৰ ৰিপ্ৰেজেণ্টিং পিপল। তো আই থিংক সেই বস্তুটো যদি মনত ৰাখি চলা যায় কি আল্টিমেটলি আমি মানুহক ছাৰ্ভ কৰি আছোঁ, তো আমি সেইটো হিচাপত যদি চলোঁ, আৰু আই থিংক কিছুমানটো এইটো মই এতিয়া ছাৰ্ভিচত সোমালে চাগে বেছি ভালকৈ গম পাম, বাট মই এতিয়া সোমাওঁতে যিখিনি মই অবজাৰ্ভ কৰি যিখিনি মই শিকিছোঁ বা অবজাৰ্ভ কৰিছোঁ অলৰেডি আপোনাৰ এটা 1 year হৈ গৈছে, হয়, দেখিছে। তো মই ভাবোঁ যদি আমি নিজৰ লগত ট্ৰু থাকোঁ আৰু যদি আমি মনত ৰাখোঁ কি আমি একচুৱেলি মানুহক ছাৰ্ভ কৰি আছোঁ, তো আই থিংক নিজৰ ইগ'বিলাকো ছাইড থাকে, আৰু আমাৰ এইবিলাক বস্তু বেছি ফিলো নকৰিব। কাৰণ আমাৰ যদি এটা গ'ল থাকে আমি গ'লটোত লাগি থাকিম, তো এইবিলাক বস্তু আমাক ইমান এফেক্ট নকৰিব বুলি মই ভাবোঁ। নিশ্চয়। তো সেইটোৱে বহুত ভাল লাগিলে, ধন্যবাদ। আৰু ইমান য়ং অফিচাৰ হ'বলৈ গৈ আছে, হয়, তো ঘৰততো মা দেউতা ভাইটি আছে, হয়। তো বাকী অন্তৰত বা পাৰ্কত কোনোবা আছে নাই এইটো জানি নাই সদ্যহতেতো নাই, সদ্যহতে নাই, বাট আই থিংক এইটো লাহে লাহে অৰ্গেনিক প্ৰচেছ এটা হৈ যাব লাহে লাহে। কালি ভাৰতভূষণ ছাৰে কৈছিলে মিটিঙত যে কেতিয়াবা মানে ট্ৰেইনিং পিৰিয়ডতে প্ৰেমো হৈ যায়। কৈছিল, এইটো কিবা হয় এতিয়া সময়ত দেখা যাব। সেইটো তাকেইতো মই ভগৱানৰ ওপৰত এৰিছোঁ, আৰু যেনেকৈ যোন আহিব লগা আছে আহিব আৰু। হয়, আৰু এইখিনিতে মই দৰ্শকসকলক এবাৰ মনত পেলাই দিব বিচাৰিছোঁ, আমি যদি 2016 চনলৈ ঘূৰি যাওঁ, মেট্ৰিকৰ ৰিজাল্ট দিছিলে, তেতিয়া ৰাজনীশ শৰ্মাই মেট্ৰিকত স্থান লাভ কৰিছিলে 20তম। হয়, 20তম বুলি মানে 20 নম্বৰ, হয় 20 নম্বৰ, হয় 20 নম্বৰ, একেবাৰে শেষৰজন, লাষ্ট। আৰু এতিয়া ছেকেণ্ড। চাওক 20ৰ পৰা আজি ACS ৰেংক 2লৈ কেনেকৈ ইমান তলৰ পৰা আজি ইমান ওপৰলৈ? মানে তেতিয়াও লাগ আছিলে, এতিয়াও লাগ আছে, কাৰণ মেট্ৰিকত ৰেংক পোৱাটো মই ভাবোঁ এইটোতো আমাৰ হাতত একোৱেই নাথাকে, শূন্যটোহে নাইকিয়া নাথাকে। মই বহুত এংচিয়াছ আছিলোঁ তেতিয়া মেট্ৰিক দিয়া টাইমত, বিকজ মানে আমি সৰুৰ পৰা দেখিছিলোঁ 5-6 পৰা দেখিছিলোঁ আমাৰ ছিনিয়ৰ যেতিয়া ষ্টেণ্ড কৰে তেতিয়া মানে একদম চেলিব্ৰিটি, মানে একদম উৎসাহ। তো মোৰ আছিলে মই ষ্টেণ্ড কৰিবলৈ ভাল আছিল, কিন্তু মানে মোৰ মানে বহুত টেনশ্যনো হয় ন কি হ'ব নহয়। তো দেউতাই মোক কৈছিলে তই পঢ়ি থাকচোন, তই এইবিলাক ইমান চিন্তা কৰিব নালাগে, তই পঢ়ি থাক। তেতিয়াৰ পৰাই মই সেই মানে আমাৰ হাতত যে একো নাথাকে, জাষ্ট পঢ়িব লাগে, সেই তেতিয়াৰ পৰাই মানে সেই বস্তুটো শিকিছিলোঁ। তেতিয়া তুমি ক'ত আছিলা? তেতিয়া নগাঁৱত আছিলোঁ। নগাঁৱত? কোনখনৰ পৰা তুমি? খ্ৰাইজ্যোতি স্কুল নগাঁও।
তাৰ পৰা মই হেৰি পাইছিলোঁ। ডাঙৰ চাগে চেলিব্ৰেশ্যন। বহুত ডাঙৰ আছে, এতিয়াও মনত পৰে। এবাৰ 10 বছৰ হ'ল, এবাৰ 10 বছৰ হৈ গ'ল। 10 বছৰ হৈ গ'ল। সেইকাৰণে মই কৈছোঁ, আৰু এগৰাকী আমাৰ ইয়াৰ পিছতে আহি আছে, তেখেতৰ নাম হৈছে সৃষ্টি চলিহা। তেখেতেও মেট্ৰিকত ষ্টেণ্ড কৰিছিল আৰু তেখেত আজি ACS অফিচাৰ। তো কয় ন, মেট্ৰিকত ষ্টেণ্ড কৰাসকল ক'লৈ যায়? তেওঁলোক বাহিৰলৈ গুচি নাযায়, ব্ৰেইন ড্ৰেইন তেওঁলোকৰ নহয়, হয় কিছুমানৰ, বাট কিছুমান ইয়াতে থাকি যায়। আৰু যিসকলে হয়তো মেট্ৰিকত 20 নম্বৰ স্থান পাইছিলে আৰু এতিয়া 2 নম্বৰ স্থানলৈ আহি তেখেতে এগৰাকী অফিচাৰ হ'ল। সঁচাকৈ ভাল লাগে, এই যে 10 বছৰ আগৰ কাহিনী, আজিৰ পৰা এইখিনি। তো শুভেচ্ছা থাকিলে। হয়, ধন্যবাদ। সঁচাকৈ বহুত চোকা তোমালোক, সেইকাৰণে চাগে আজি ইমান ডাঙৰ ডাঙৰ আসনত আছা। তাকে অলপ আশীৰ্বাদ আছিলে। হয়, এটা বস্তু সুধিব থাকি গ'ল তোমাৰ, ভয় কি হ'লে লাগে তোমাৰ? মই কৈ থওঁ, মই 2জন মানুহক সুধিছোঁ। এজন কৈলাশ খেৰৰ এটা পডকাষ্ট মই কৰিছিলোঁ। তেওঁ 2টা ঘড়ী পিন্ধে, এটা ভাল সময়, এটা বেয়া সময়। লাষ্ট জুবিন দাক মই সুধিলোঁ লাষ্ট পডকাষ্টত, জুবিন দাই সেইটো ৰৈ ৰৈ বিনালেত এড কৰিছে। জুবিন দাক মই সুধিলোঁ, দাদা আপুনি আৰু ভয় কিহলৈ লাগে? জুবিন দাই কৈছে, মোৰ সময়লৈ ভয় লাগে। ঠিক তেনেধৰণে মই বহুত মানুহক, মই এবাৰ APJ আব্দুল কালামৰ সৰু এটা ইণ্টাৰভিউ কৰিছিলোঁ বহুত দিনৰ আগতে। ভূপেন্দ্ৰ পাইছোঁ, তেখেতকো কৰিছিলোঁ। চবেই এটা ডাঙৰ ডাঙৰ মানুহ না, সময়লৈ ভয় কৰে। চ' ৰাজনীশ শৰ্মাও ডাঙৰ মানুহ এতিয়া, তো ভয় কিহলে কৰে? আই থিংক নিজকেতো মই নাভাবোঁ ডাঙৰ মানুহ বুলি, বাট হয়, সময়লৈ ভয়টো লাগে। বিকজ আমি সৰু থাকোঁতে আমাৰ যিটো ইন'চেঞ্চ থাকে বা আমি ভাবা চিন্তা কৰা যিটো এটা ৱে থাকে, আই থিংক ডাঙৰ হ'লেতো মেকানিকেল হৈ যায়। তো মোৰো সেইটো বস্তুলৈ লাগে কি মই এতিয়াও এইবাৰো যেতিয়া মই কৈছোঁৱে যে আপোনাক কি মই এবাৰ তাকে ভাবিছোঁ, মইতো 2-3 মই পৰীক্ষা দিছোঁ, মইতো ক্লাছ মেট্ৰিকো দিছিলোঁ, তেতিয়াও আউট অফ চিলেবাছ আহে, এতিয়াও আউট অফ চিলেবাছ আহে। তো মই ইমান অভাৰ কমপ্লিকেট কৰি যুদ্ধক্ষেত্ৰ কিয় বনাওঁ? তো মই মানে সেই যিটো আগৰ যিটো আমাৰ স্কুলত যিটো আছিলে, মই এবাৰ মেণ্টেলি তাকে ভাবিছিলোঁ কি স্কুলৰ পৰীক্ষা, স্কুলৰ নিচিনা যাম, মেইনছটো লিখি থৈ আহিম। তো আই থিংক সেই ইন'চেঞ্চটো বা সেই যিটো আমাৰ চিম্প্লিচিটিটো, মেকানিক হৈ যাওঁ বুলি ভয় লাগে, মেকানিকেল হৈ যাওঁ, যন্ত্ৰ হৈ যাওঁ বুলি। তো আমি যদি খুব ধুনীয়া উত্তৰ, আমাৰ যদি চিম্প্লিচিটিটো আমি ৰাখিব পাৰোঁ আৰু বস্তুবিলাক চিম্পল ৱে, নেচাৰেল ৱেত, সৰুতে যেনেকৈ আছিলোঁ, একো ভাবা চিন্তা নাই, কৰি আছোঁ কাম, মানে কোনো ৰিজাল্টৰো চিন্তা নাই। তো আই থিংক সেইটো মোৰ কেতিয়াবা ভয় লাগে আৰু মই নিজকে মানে মনত পেলাই থাকোঁ কি নাই, চিম্পল ৰাখিব লাগে, সৰুতে যেনেকৈ আছিলোঁ এতিয়াও তেনেকৈ থাকিব লাগে। তো সেইটো মই ট্ৰাই কৰোঁ। খুব ধুনীয়া উত্তৰ, খুব ধুনীয়া উত্তৰ। বহুত বহুত ধন্যবাদ, ভাল লাগিল লগ পাই। আমি আকৌ লগ পাম। আৰু শেষত এটা প্ৰশ্ন সুধিব থাকি গ'ল মোৰ। আজিকালি মানে বহুত জেগাত ইনষ্টিটিউটবিলাক, একাডেমীবিলাক হৈছে, কোচিং চেণ্টাৰবোৰ হৈছে, সেইবিলাকৰ পৰা লাভ হৈছে মানে সেই বস্তুটো কেনেকৈ আপুনি লৈছিল নে তেনেকুৱা কোচিং, নে অনলাইন অফলাইন কিবা এনেকুৱা? মই ভাবোঁ আই থিংক মানুহে যদি নিজক বুজি পায় কি মই কেনেকুৱা ধৰণৰ মানুহ, তো আই থিংক সেইটো চবতকৈ ভাল। ব্লাইণ্ডলি কাৰোবাক ফ'ল' কৰাটো বেয়া। কাৰণ মই এতিয়া ফাউণ্ডেশ্যন মই নিজে পঢ়িছিলোঁ ঘৰত 1 বছৰ, বাট মোৰ অসম পাৰ্টটোৰ কাৰণে মই ক্ৰেছ কৰ্চ লৈছিলোঁ। তো আই থিংক সেইটো মই চিলেক্টিভলি ইউজ কৰিছোঁ। তো এতিয়া একাডেমীবিলাক ভাল হয়, বিকজ ইমান এটা ইমান 1 বছৰীয়া এক্সাম এটা, তো তেওঁলোকে বহুত বস্তু হেল্পো কৰে। বাট সেইটো আমাৰ ওপৰত আছে কি আমি ইউজ কেনেকৈ কৰি আছোঁ। যদি কিছুমানে ব্লাইণ্ডলি ফ'ল' কৰি আছে সেইটো বেয়া, বিকজ চবৰ নেচাৰ বেলেগ। কিছুমানে 12 ঘণ্টা পঢ়ে, কিছুমানে 2 ঘণ্টা পঢ়ে, কিছুমানে নপঢ়ে। তো সেইটো মানুহটো চাই পেলাই মই কেনেকুৱা, আই থিংক এই এক্সামটোত যদি আমি নিজক বুজি পাওঁ 1 বছৰত, তো নিজক বুজিলে বস্তুবিলাক আমাৰ ডিচিজনো ভাল হয় আৰু আমি মানে জাৰ্ণিটো স্মুথো হয়। যদি আমি নিজক বুজিয়ে নাপাওঁ তো তাতে আমাৰ টাইমখিনি ৱেষ্ট হৈ যায়। হয়, তো মই ভাবোঁ এইটো চিলেক্টিভলি ইউজ কৰিলে আই থিংক চব ভাল হয়। নিশ্চয়, হয়, ধন্যবাদ। আৰু আমি এই পডকাষ্টটো আমি আডভেট IAS একাডেমীৰ তৰফৰ পৰা আমি ৰাজনীশ শৰ্মাৰ সৈতে আমি কৰিবলৈ ট্ৰাই কৰিলোঁ। আডভেট শব্দটো শুনিছা? হয়, আডভেট IAS, হয়। কিবা হেল্প পাইছিলা তাৰ? হয়, মই তাতে মক ইণ্টাৰভিউ দিছিলোঁ আডভেট IASত। ভাৰত ভূষণ ছাৰ আহিছিলে তাত আছিল, আৰু বিপাশা কলিতা মেম আহিছিলে। তো মোৰ মানে এইবাৰ মানে প্ৰেক্টিছে কৰিব পৰা নাছিলোঁ, মই অফিচতে থাকোঁ। তো ছানডে আহি পেলাই ছাৰ আহিছিলে, তো তেনেকৈ মই ভাবিলোঁ নাই এটা মক দি দিওঁ, মানে এটা মানে হেবিট এটা আহি যাব, কেনেকৈ সোমাম, কেনেকৈ পাহৰি যোৱা যায়। কাৰণ আমি এনেই ফৰ্মেল ছেটিঙত নাথাকোঁ ডে টু ডে লাইফত, ইণ্টাৰভিউ ছেটিঙত আহিব পৰা যায়, সেইকাৰণে মই মক ইণ্টাৰভিউ দিছিলোঁ। থেংক ইউ। বিদায় লওঁ তেতিয়াহ'লে। হয়, ঠিক আছে। কেনেকুৱা লাগিলে? মোৰ ভাল লাগিল, কুৱেশ্যনবিলাক পাৰিলোঁ নে? ভাল হৈছে, ভাল লাগিলে, মোৰ বহুত ভাল লাগিল। থেংক ইউ ছ' মাছ, থেংক ইউ। চাই থাকিব আৰু কেইবাজনো প্ৰশাসনিক বিষয়া, নতুনকৈ জন্ম হোৱা প্ৰশাসনিক বিষয়া আমাৰ মাজলৈ আহি আছে।
চাই থাকিব, ফ'ল' কৰি ৰাখিব, কাৰণ এনেকুৱা অনুষ্ঠানবিলাক আমি প্ৰায়ে আপোনালোকৰ বাবে আগবঢ়াই গৈ থাকোঁ। ধন্যবাদ।